লখিমপুৰৰ হাৰমতি SBI CSPত দিন দুপৰতে ধন সৰলুকি। লখিমপুৰ জিলা হাৰমতিৰ এটা SBI CSPৰ পৰা আজি দিনৰ 2:30 বজাত দুষ্ট চক্ৰই CSP কৰ্মৰত এগৰাকী মহিলাক অচেতন কৰি 3,87,000 টকা লুট কৰি নিয়ে। মায়াৰাণী বিশ্বাস নামৰ মহিলাগৰাকীৰ নামত থকা CSPটোত মায়াৰাণী বিশ্বাস নথকাত তেওঁৰ অধীনত থকা মহিলা কৰ্মচাৰীগৰাকী আজি এজন ব্যক্তিয়ে জমা ৰখা টকাটো মোবাইলত কিবা দেখুৱাই অচেতন কৰি টকাখিনি লৈ উধাও হয়। মই ঘৰলৈ যোৱা মোটামুটি 5 মিনিট হোৱা নাই। মই আপোনাৰ ছোৱালীক সুধিলোঁ মা আহিছেনে, মা ভাত খাব আহিব। তাৰপিছত মোক ভাগিন ছোৱালী ফোন কৰিলে যে মামী মাথা ঘূৰি গ'ল পৰি গ'ল। তাৰপিছত মই ভাবিছোঁ কিবা প্ৰব্লেম আছে লৈ যাম, মই ফটো আগত ৰিটাৰ্ণ আহিলোঁ। মই ফটো চাইছোঁ, তাৰপিছত অহাৰ পিছত চাইছোঁ যে বোলে এনেকৈ বেংক লুটি লৈ মামী কেনেকৈ পাইছোঁ পৰি গ'ল। ইমানলৈকে মই যাম। মই আছিলোঁ ৰাতিপুৱা পিছত ভোক লাগিলে একো খাই অহা নাই। পিছত মোক পঠালে যে ৰুটি লৈ আহিবি। তোৰ ৰুটি আনিব গ'লোঁ, আহি চাইছোঁ বেহুচ হৈ পৰি আছে তলত। কোন পৰি আছে? যোন মানে CSPটো এতিয়া মানে চলাই আছিলে, বাথো নাছিলে। পিছত পানী চানী দিলোঁ, মাথাত উঠিলে, উঠি কৈছে কোনোবা আহিছিলে, মোক মোবাইলত কিবা দেখালে, মই বেহুচ হৈ পৰি গ'লোঁ, মানে গোটেই পইচা লৈ গ'ল। অঁ, গোটেই পইচা লৈ গ'ল বুলি কৈছে। কিমান টকা আছিলে বুলি? 3,80,000 মানৰ ওপৰত আছিলে। 3,80,000 টকাৰ ওপৰত আছিলে টোটেল টকা। এতিয়া মানুহগৰাকী ক'ত গ'ল? হস্পিটেলত আছে। হস্পিটেলত কি বেহুচ হৈ পেলাই হস্পিটেলত আছে? মানে কি হ'ল, কি বুলি ক'লে তোমাক, কি বুলি কৈছে মানুহগৰাকীয়ে? মোক সেইটোৱে কৈছে আৰু কোনোবা আহিছিলে, মানে ল'ৰা এটা আহিছে, মোক ফোনত কিবা এটা দেখালে, মই বেহুচ হৈ গ'লোঁ। তাৰপাছত মই পোৱা নাই আৰু